আৰু আজি প্ৰথমটো খবৰেই দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি পৰিছে এই মুহূৰ্তত এটা ভাল খবৰ। অহা 2 আগষ্টৰ ভিতৰত ভাগ্য উদয় হ'ব দেশৰ কৃষকসকলৰ। অৰ্থাৎ অহা 2 আগষ্টৰ ভিতৰত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব কেন্দ্ৰীয় চৰকাৰে। PM কিষাণৰ 20 নম্বৰ কিস্তিৰ 2000 টকা লাভ কৰিব কৃষকসকলে। আৰু এই ধন বিতৰণৰ বাবে চৰকাৰে সাজু কৰি তুলিছে তালিকা। আৰু শীঘ্ৰেই কেইটামান বিশেষ কাম কৰিব লাগিব আপোনালোকে, যদিহে আপোনালোকে কৰা নাই আৰু যদিহে আপোনালোকে এই কামকেইটা কৰা নাই অতি শীঘ্ৰেই কৰি লওক এই কামকেইটা, তেতিয়াহে আপুনি লাভ কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন আৰু অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। আৰু কি এইকেইটা কাম সবিশেষ আমি আপোনালোকক জনাই আছোঁ। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিবলগীয়া হ'ব পাৰে ধনসমূহ। যদিহে অযোগ্য হিতাধিকাৰীসকলে 2000 টকা লাভ কৰে তেনেহ'লে ঘূৰাই দিব লাগিব তেওঁলোকৰ 2000 টকাৰ চৰকাৰী ধন। কিন্তু যিসকল যোগ্য হিতাধিকাৰী আছে তেওঁলোকে এই 2000 টকাৰ ধন লাভ কৰিব। আৰু তালিকাত নাম আছেনে নাই চাবলৈ মুকলি কৰি দিয়া হৈছে ৱেবছাইট। আৰু অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ্ছ কৰ্ণাৰ্ছত গৈ আপোনালোকে চাব পাৰিব আপোনালোকৰ নাম আছেনে নাই। আৰু বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। আৰু ইয়াৰ লগতে আপোনালোকৰ যদি যিকোনো অসুবিধা হয় তেনেহ'লে আপোনালোকে অভিযোগ দিব পাৰিব, বা যিকোনো অসুবিধা বুলি নহয় যিকোনো বিষয়ে জানিবৰ বাবে অভিযোগ দিব পাৰিব, বা যিকোনো বিষয়ে জানিবৰ বাবে আপোনালোকে এইকেইটা নম্বৰত যোগাযোগ কৰিব পাৰিব। আৰু সেইকেইটা নম্বৰ হৈছে 1555261 আৰু এই নম্বৰটো, অথবা 1800115526 আৰু এই নম্বৰটোতো আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু এই দুটা নম্বৰৰ বিপৰীতে আন এটা নম্বৰ হৈছে 011233811092। এই নম্বৰটোতো আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু আপোনালোকে PM কিষাণ ICT@gov.in আৰু এই ইমেইলটো, আমি যি ইমেইলটো আপোনালোকক স্ক্ৰীণত শ্ব' কৰিছোঁ সেই ইমেইলটো একজেক্ট আপোনালোকে কপি কৰি আপোনালোকে এই ইমেইলটোত আপোনালোকে যিকোনো অসুবিধাৰ সন্মুখীন হ'লে বা যিকোনো তথ্য জানিবৰ বাবে এই ইমেইলত আপোনালোকে ইমেইল কৰিব পাৰিব। আৰু লগতে এইবাৰ বহু লোকৰ নাম কৰ্তন হ'ব বুলি জনাইছে চৰকাৰে, কিয়নো KYC নকৰা কৃষকৰ পৰা কৰ্তন যাব 2000 টকা। লগতে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড যিসকলৰ লিংক নাই সেইসকলৰ কৰ্তন হ'ব টকা। আনহাতে একাউণ্টত ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ অপশ্যন বন্ধ হৈ থাকিলেও নাপাব ধন। ইয়াৰ লগতে কৃষিভূমিৰ সঠিক আৰু শুদ্ধ তথ্য নথকা কৃষকে নাপাব ধন। আৰু এই বিষয়ে এনেধৰণে জনাইছে চৰকাৰে। আৰু আমি জনাই আছোঁ PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ। যিসকলে 20 নম্বৰ কিস্তিৰ ধন লাভ কৰিব সেইসকলে অহা 2 অক্টোবৰৰ ভিতৰত তেওঁলোকৰ প্ৰাপ্যৰ 2000 টকা PM কিষাণৰ ধন তেওঁলোকে লাভ কৰিব। আনহাতে এইবাৰ উৰিয়াম ঘাটত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ হুংকাৰ। উৰিয়াম ঘাটৰ পৰা সকলো সন্দেহজনক লোক শীঘ্ৰেই আঁতৰি যাওক। উৰিয়াম ঘাটত অবাধভাৱে তথা অবৈধভাৱে যিসকল লোকে মাটি দখল কৰি আছে তেওঁলোকক শীঘ্ৰেই আঁতৰি যাবলৈ নিৰ্দেশ। আৰু এই মানুহখিনি ইয়াৰ পৰা যাব লাগিব। উৰিয়াম ঘাটত বড়ো মানুহৰ জনগাঁথনিৰ পৰিৱৰ্তন, মিচিং জনগোষ্ঠীৰ বসতি পৰিৱৰ্তন কৰি ইহঁতে বেদখল কৰিছে। খিলঞ্জীয়া মিচিং বড়ো অসমীয়াসকল ক'ত জীয়াই থাকিব? খিলঞ্জীয়া মিচিং বড়ো অসমীয়াসকল ক'ত জীয়াই থাকিব? এনেধৰণৰ মন্তব্য শৃংখল চলিহাৰ। খিলঞ্জীয়া মানুহক বচোৱাৰ এখন সংগ্ৰাম, লগতে অসমীয়া জাতিক বচোৱা এইখন এখন সংগ্ৰাম। যদি অসমীয়া জাতি বাচিবলৈ হয় তেন্তে খিলঞ্জীয়া হিন্দু মুছলমান ওলাই আহিব লাগে উৰিয়াম ঘাটলৈ। আৰু শীঘ্ৰেই উৰিয়াম ঘাটত চলিব উচ্ছেদ। অহা 2 এদিনৰ ভিতৰতে উৰিয়াম ঘাটত চলিব, গোলাঘাটৰ উৰিয়াম ঘাটত চলিব উচ্ছেদ। এক ব্ৰেকিং নিউজ। আপোনাৰো যদি ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড আছে তেনেহ'লে এই খবৰটো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো ক্ৰেডিট কাৰ্ডৰ বাবে 1,60,000 টকা হেৰুৱালে এজন ব্যক্তিয়ে। কিয়নো ক্ৰেডিট কাৰ্ড অহা বুলি অচিনাকি নম্বৰৰ পৰা ফোন আহিছিল প্ৰসেনজিৎ নামৰ এজন ব্যক্তিলৈ। প্ৰসেনজিৎ ঘোষ নামৰ এজন ব্যক্তিলৈ আহিছিল ক্ৰেডিট কাৰ্ড বন্ধ কৰাৰ বাবে ফোন, আৰু ফোন কৰিছিল অচিনাকি নম্বৰৰ পৰা অচিনাকি ব্যক্তিয়ে।
আৰু সেই ফোন কল ৰিচিভ কৰিছিল প্ৰসেনজিৎ ঘোষে আৰু ফোন কল কৰি থকাৰ অৱস্থাতেই তেওঁৰ মোবাইললৈ আহিছিল এটা OTP আৰু OTP শ্বেয়াৰ কৰাৰ পিছতেই কাটি লৈ যায় প্ৰসেনজিৎ নামৰ এই ব্যক্তিজনৰ 1,60,000 টকা তেওঁ সেই অচিনাকি নম্বৰৰ পৰা ফোন কৰি থকাৰ অৱস্থাতেই তেওঁলৈ আহিছিল এটা OTP আৰু সেই OTPটো তেওঁ ভুলক্ৰমে তেওঁলোকক শ্বেয়াৰ কৰিলে তেওঁলোকক কৈ দিলে সেই OTPটো আৰু তাৰ পিছতেই 1,60,000 টকা তেওঁ হেৰুৱাবলগীয়া হৈছে আৰু যিটো নম্বৰৰ পৰা তেওঁলৈ ফোন আহিছিল সেই নম্বৰটো আমি আপোনালোকক জনাই দিওঁ যদিহে আপোনালোকলৈ এই নম্বৰটোৰ পৰা ফোন আহে তেনেহ'লে আপোনালোকে কোনো কাৰণত ৰিচিভ নকৰিব 09883672036 09883672036 এই নম্বৰটোৰ পৰা আহিছিল তেওঁলৈ ফোন আৰু ইয়াৰ পিছতে এই নম্বৰটোৱে তথা এই নম্বৰটোৰ সহায়ত লুটিলে 1,60,000 টকা প্ৰসেনজিৎ নামৰ এজন ব্যক্তিৰ পৰা টকা হেৰুৱাই এতিয়া হাহাকাৰময় পৰিস্থিতিত পৰিছে প্ৰসেনজিৎ আৰু প্ৰসেনজিতে এতিয়া বৰপেটাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে আৰু শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী কৰিছে আৰক্ষীক প্ৰসেনজিতে আন এক খবৰ এবাৰ পুনৰ এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমানত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে যাত্ৰীবাহীৰ মাজত লাগিলে হাহাকাৰ হংকঙৰ পৰা ভাৰতৰ দিল্লীলৈ আহি আছিল এখন বিমান আৰু বিমানখন অৱতৰণৰ পিছতেই বিমানখনত দেখা দিছিল যান্ত্ৰিক বিজুতিয়ে আৰু ততাতৈয়াকৈ যাত্ৰীসকলক নমাই অনা হয় বিমানখনৰ পৰা যান্ত্ৰিক বিজুতিৰ ফলত ধোঁৱা ওলাইছিল বিমানখনৰ পৰা আৰু কোনোমতে এই বিমানখন দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা বচাবলৈ সক্ষম হৈছে বিমান কৰ্তৃপক্ষই আৰু ই-ৰিক্সা চালকৰ বাবে আহিছে এটা নতুন SOP এখন নতুন SOP লৈ আহিছে ৰাজ্যৰ চৰকাৰে তথা প্ৰশাসনে ই-ৰিক্সা চালকৰ বাবে আৰু এইটো কেৱল যে ই-ৰিক্সা চালকৰ বাবে এই চালকেই জানিব লাগে এই খবৰটো সেয়া নহয় ই-ৰিক্সাত কেতিয়াবা উঠিবৰ হ'লেও আপোনালোকে এই খবৰটো জনাৰ অতি দৰকাৰ আৰু সেয়া নিৰ্দেশনা হৈছে সেই SOP হৈছে এতিয়াৰে পৰা নিৰ্ধাৰিত পথতহে চলিব লাগিব ই-ৰিক্সা আৰু কোনো কাৰণতে ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক ঘাইপথত উঠিব নোৱাৰিব ই-ৰিক্সা নলবাৰী জিলাৰ পৌৰসভাই জাৰি কৰিছে এই নিৰ্দেশনা কেৱল বৰ্তমান নলবাৰী জিলাতহে জাৰি কৰা হৈছে এই নিৰ্দেশনা আৰু লাহে লাহে ৰাজ্যৰ বিভিন্ন জিলাত এই নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু ইয়াৰ লগতে পঞ্জীভূত ই-ৰিক্সাহে চলাব পাৰিব চহৰত নলবাৰীত আৰম্ভ হ'ল ই-ৰিক্সা পঞ্জীয়ন প্ৰক্ৰিয়া আৰু প্ৰশাসনে বান্ধি দিয়া এই নিয়ম নামানিলে জব্দ কৰা হ'ব ই-ৰিক্সা আৰু বৰ্তমান এয়া নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে যদিও নিৰ্দেশনা আৰু কিছুদিন পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুকেইখন জিলাত এই নিৰ্দেশনা দিয়াৰ সম্ভাৱনা দেখা পোৱা গৈছে যিহেতু দিনক দিনে ই-ৰিক্সাৰ সংখ্যা বৃদ্ধি পাই আহিছে সেয়েহে এই নিৰ্দেশনা প্ৰশাসনৰ